হেল্ল' এভৰিৱান গুড ইভিনিং। আজি স্কুলৰ পৰা অহাৰ পিছত মিনি ব্লগটো ষ্টাৰ্ট দিছোঁ আৰু স্কুলৰ পৰা অহাৰ পিছত ইমান গৰম লাগিছে তথাপিও গাটো ধুই লৈছোঁ আকৌ এবাৰ। গাটো ধুই লৈ পেলাই আকৌ চোলাটো চাইছোঁ যে শুকুত মুকুত হৈছে, আকৌ চোলাটো ইস্ত্ৰি কৰি পেলাই ফিট কৰি লৈ আকৌ চোলাটো যাদু ষ্টাইলত লগাই লৈছোঁ আৰু লৈ পেলাই ভাতকেইটা খাবলৈ গৈছোঁ আৰু জলকীয়া আচাৰকণ উলিয়াইছোঁ। ইমান ৰঙা গাইছে দেখি খাওঁ নাখাওঁ লাগিছে, তথাপিও ভাতকেইটা খাই দিছোঁ আৰু জলকীয়াকণৰ জোৰতে আৰু ধুনীয়াকৈ ভাতকেইটা খাই লৈ পৰম্পৰাটো ৰক্ষা কৰিলোঁ, মানে তামোল অকণ খালোঁ। খাই লৈ পেলাই আকৌ আমাৰ মিস্ত্ৰীয়ে কাম কৰিছে তাকে চাবলৈ আহিলোঁ আৰু ইমান ৰ'দখনত মিস্ত্ৰীয়ে কাম কৰিছে দেখিও বেয়া লাগিছে, কি ক'ব আৰু ইয়াত বাঁহৰ কাম কৰিছে তাত কাঠৰ কাম। ওচৰৰ খেজুৰিজোপাৰ তলত সেই খেজুৰি কেইটামান বুটলি লৈ খাই লৈছোঁ, পকা পকা খেজুৰি। তাৰপিছত অতি গৰম লগাত ধুনীয়াকৈ সেই দোকান পালোঁ, সেই দোকানৰ পৰা গৈ ষ্টিং দুটা লৈ আহিলোঁ আৰু ষ্টিং দুটা এটা বাক দিলোঁ আৰু এটা মায়ে মই পকাই খাইছোঁ আৰু মাক অকণ দি পেলাই ময়ো ষ্টিংকণ খাই দিওঁতে কি মনটো ভাল লাগি গৈছে। তাৰপিছত ধুনীয়াকৈ মোৰ জিকা গছ কেইজোপা চালোঁ, সেই জিকা গছকেইজোপা বাঢ়িছেনে নাই, তাৰপিছত গৈ পেলাই ৰিচাৰ্জটো কৰিলোঁ, কিয়নো ৰিচাৰ্জটো নাছিলে। তাৰপিছত আহি পেলাই ধুনীয়াকৈ পঢ়া শুনাত বহি গ'ল। অলপ চলপ পঢ়াৰ পিছত ধুনীয়াকৈ ভিডিঅ' কল এটা আহিলে, অলপ চলপ কথা পাতি লৈ আকৌ মই মোৰ নদীৰ পানী ওলাই আহিলোঁ, কিয়নো ভিডিঅ'টো আপলোড দিব আহিছোঁ আৰু ভিডিঅ'টো আপলোড দিব অহাৰ পিছত 5Gটো লগাই লৈ তাৰপিছত ঘৰলৈ ৰাওনা হ'ল। তাৰপিছত ঘৰত আহি দেখিছোঁ ধুনীয়াকৈ ঘৰটো কাম হৈছে ইয়াত আজিলৈ মানে দিয়ক ৰাইজ পায়।